নমস্কাৰ। এয়া মই আহিছোঁ আৰু আমাৰ ফ্ৰেণ্ড আহিছে। আজি বিয়া আছে ভৱনত দীৰ্ঘেশ্বৰী মন্দিৰ, গতিকে দীৰ্ঘেশ্বৰী মন্দিৰ বুলি আহিলোঁ। দেখুৱাম। এই ভাইটিটোৱে মোৰ ভিডিঅ'টো কৰিছে। কি নাম বাবা? মোৰ নাম দীপাংকৰ ৰাভা। দীপাংকৰ ৰাভা। আমি একেলগে বিয়াত আহিছোঁ বাৰু। এয়া গণেশ মন্দিৰ। এয়া মোৰ বান্ধৱী উঠি চুঠি আৰু ভাগৰি বহিলেই। এইটো গণেশ মন্দিৰৰ পৰা সেই ওপৰত হ'ল মেইন মন্দিৰটো। আমি গৈ আছোঁ, ইয়াৰ চাৰিওফালটো অকণ দেখাওঁ। গণেশ মন্দিৰৰ পৰা এইটো বহুতেই ধুনীয়া। এইটো হনুমান মন্দিৰ। জয় শ্ৰীৰাম কৃষ্ণ। এয়া হনুমান মন্দিৰটো। ইয়াৰ এই চাৰিওফালৰ লোকেশ্যন বহুতে বিউটিফুল। এয়া ফুল দি আছোঁ মোৰ বান্ধৱী, কি ধুনীয়া কেতেকী। এইটোতো কাঠগোলাপ। এইফালে নৰ্থ গুৱাহাটীৰ ফালে আগতে এয়া দীৰ্ঘেশ্বৰী মন্দিৰ। ইয়াৰ চাৰিওফালটো এইটো মন্দিৰ। এতিয়া আমি ওপৰৰ পৰা উঠি যাম। এইটো লোকেশ্যনটো দেখালোঁ। এইটো লোকেশ্যন বহুত ধুনীয়া, বহুত বিউটিফুল। আৰু আহি আছে পিছলৈকে। এয়া কৃষ্ণ। আমি সোমালোঁ ভিতৰলৈকে। এইটো হ'ল মন্দিৰৰ ভিতৰখিনি। মই বহুত আগতে আহিছিলোঁ, যেতিয়া এইবিলাক বাউণ্ডাৰী নাছিল, একো বনোৱা নাছিল, চব অপেন আছিল, তেতিয়া আহিছিলোঁ। এতিয়াতো পেলোৱা নাই, নিজে নিজে পৰিছে চাগে ফুল। তই ভালকৈ গুজি দিয়া নাই আৰু। এইটো কি মন্দিৰ? দেৱীৰ পদযুগ। এয়া এইটো দেৱীৰ পদযুগ। কৃষ্ণ। এয়া দেৱীৰ পদযুগ। কৃষ্ণ। এইফালেদি যাব পাৰে। যা তই ঘণ্টিটো বজাবি। উল্টাকে বজালে। কৃষ্ণ কৃষ্ণ। হ'ল লৈলো শৰণ, চৰণে লৈলো শৰণ। এইটো ভোগগৃহ। এয়া মাৰ মন্দিৰ। আমি এতিয়া ভিতৰলৈকে সোমাই যাম। কৃষ্ণ। ভিতৰলৈকে যাম। আহিলোঁ, নামি সেইফালে এখন দুৱাৰ আছে, যথেষ্ট মানুহ, আৰু ভিতৰখন যথেষ্ট অন্ধকাৰ, যথেষ্ট অন্ধকাৰ। ভিতৰলৈকে গৈছোঁ। দেখা যথেষ্ট অন্ধকাৰ। এয়া হ'ল দীৰ্ঘেশ্বৰী মন্দিৰ। গতিকে দেখালোঁ যিমানখিনি পাৰিলোঁ। ধন্যবাদ।